हेलो माय डियर स्टूडेंट्स তোমালোক সকলোকে মোৰ ইউটিউব চেনেল নুৰুল আলম নাজুলৈ আন্তৰিক স্বাগতম জনাইছোঁ। আজি আমি এই ভিডিঅ'টিত 2022 চনৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বাবে এটি অতি দৰকাৰী পাঠ সেন্টেন্স কাৰেকশ্যন এই পাঠটিৰ লগত জড়িত কিছু প্ৰশ্ন আমি ইয়াত আলোচনা কৰি লৈছোঁ। তোমালোকে ভিডিঅ'টি প্ৰথমৰ পৰা শেষলৈ চাবা, নিশ্চয়কৈ উপকৃত হ'বা। হাইস্কুল শিক্ষান্ত পৰীক্ষাত সেন্টেন্স কাৰেকশ্যনৰ পৰা আমাক 3 নম্বৰ প্ৰায় দিয়া থাকে, কেতিয়াবা ইয়াত 2 নম্বৰৰ বাবে প্ৰশ্ন আমাক দিয়া থাকে। আৰু প্ৰশ্ন আমাক যি দিয়া থাকে তাৰ আমাক ইনষ্ট্ৰাকশ্যন এনেকৈ দিয়া থাকিব, কাৰেক্ট দ্য এৰৰ্ছ অফ দ্য ফলোইং সেন্টেন্সেছ, বা কেতিয়াবা আমাক দিয়ে কাৰেক্ট দ্য এৰৰ্ছ অফ এনি 2 অফ দ্য ফলোইং সেন্টেন্সেছ অৰ এনি 3 অফ দ্য ফলোইং সেন্টেন্সেছ। এইদৰে আমাক ইনষ্ট্ৰাকশ্যন দিয়া থাকে, নিৰ্দেশনা দিয়া থাকে। আহাচোন বাৰু আমি বাক্য কেনেধৰণৰ থাকে, আমি কিদৰে লিখিব লাগে আমি তাকে জানি ল'ম। প্ৰথম বাক্যটো আমি লৈছোঁ I have visited the zoo last year। আমাৰ এই যিটো বাক্য আছে আমি যদি ইয়াক ভালকৈ লক্ষ্য কৰোঁ, এই বাক্যটো আমি ইয়াতে আমাৰ এটা ভুল আছে, আমি সেইখিনি জানিব লাগে। আৰু ভুলটো কোনখিনিত আছে সেইখিনি আইডেণ্টিফাই কৰিব লাগে আৰু শুদ্ধ বাক্য আমি লিখিব লাগে। এতিয়া যদি আমি ভালকৈ চাওঁ, ইয়াতে আমাৰ দুটা শব্দ আমাৰ চিনাকি আছে। এটা হৈছে লাষ্ট ইয়েৰ। আমি যদি এই শব্দটো চাওঁ তেন্তে আমি গম পাইছোঁ যে এই বাক্যটো আমাৰ কি হয়, চিম্পল পাষ্ট টেন্সৰ। কিন্তু আকৌ আমি যদি ইয়াতে লক্ষ্য কৰোঁ আই হেভ ভিজিটেড, তেন্তে আমি সেন্টেন্সটো গম পাইছোঁ যে ই প্ৰেজেণ্ট পাৰফেক্টৰ হয়। আৰু যদি কোনো বাক্যত আমাৰ কি আছে, পাষ্ট ইনডিফিনিটত আমাৰ ইয়াতে ইনফৰ্মেশ্যন দিয়া আছে, যদি আমি এইখিনি লওঁ তেন্তে আমি সেই বাক্যটোত আমাৰ পাষ্ট প্ৰেজেণ্ট পাৰফেক্টৰ আমি সেন্টেন্স আমি ষ্ট্ৰাকচাৰটো আমি ল'ব নোৱাৰোঁ। গতিকে আমি বাক্যটো চিম্পল পাষ্ট টেন্সৰ আমি যদি কনভাৰ্ট কৰি দিওঁ তেন্তে আমাৰ কি হ'ব, এই যিটো হেভ ভাৰ্ব আছে এইটো উঠাই দিলে আমাক বাক্যটো শুদ্ধ হ'ব। মানে বাক্যটো আমাক ঠিক এনেকুৱা ধৰণৰ হ'ব, যদি উত্তৰটো আমাৰ এনেকুৱা হ'ব, আই ভিজিটেড দ্য জু লাষ্ট ইয়েৰ। কাৰণ পাষ্ট ইনডিফিনিট আমি যেতিয়া বাক্য লিখিম তেতিয়া আমাৰ বাক্যটো এনেকুৱা হ'ব, ছাবজেক্ট আমাৰ আই আছে, তাৰপিছত আমাৰ কি হ'ব ভাৰ্বৰ পাষ্ট টেন্স। গতিকে ভিজিট শব্দটোৰ পাষ্ট টেন্স হৈছে ভিজিটেড, আৰু ইয়াত আমাৰ যিটো লাষ্ট আছে, গতিকে লাষ্ট শব্দ যদি লাষ্ট ইয়েৰ, লাষ্ট মান্থ, লাষ্ট উইক এই ধৰণৰ শব্দ থাকিলে আমি জানো যে সেই বাক্যটো চিম্পল পাষ্ট টেন্সৰ হয় বা পাষ্ট ইনডিফিনিটৰ হয়। নিশ্চয় এইখিনি তোমালোকে বুজি পাইছে। আমি দ্বিতীয় বাক্যলৈ আগবাঢ়িছোঁ। উই নিড ছাম ফাৰ্নিচাৰ্ছ। আমাৰ ইয়াতে যিখিনি আমাক বাক্য আমাক কাৰেক্ট কৰিব দিয়ে প্ৰত্যেকটোৱে কিবা নহয় কিবা ভুল থাকে। ইয়াতে আমি লক্ষ্য কৰিছোঁ যে আমাক বাক্যটো দেখাত শুদ্ধ যেনে লাগিছে যদিও এই বাক্যত আমাৰ ভুল আছে। ভুলটো এইখিনিতেই যে আমি এই যি ফাৰ্নিচাৰ শব্দ আমি দেখা পাইছোঁ এই শব্দটো ভুল আছে। আচলতে ফাৰ্নিচাৰ শব্দটো ফাৰ্নিচাৰ্ছ নহয় কেতিয়াও, ই কেৱল ফাৰ্নিচাৰ শব্দটো এছ আমাক নালাগে। আমাক এইটো যিটো বাক্য আমি দেখা পাইছোঁ ইয়াতে আমাক যিটো এছ আমাক বেছিকৈ দিয়া আছে এছ, এইটো এছ নালাগে। কাৰণ ফাৰ্নিচাৰ শব্দটোৱে নিজেই সকলো বস্তু একেলগে সাঙুৰি লয়, সকলোকে বুজায়। গতিকে এই বাক্যটো আমি শুদ্ধ কৰিলে আমাৰ উত্তৰটো হ'ব এনেকুৱা, উই নিড ছাম ফাৰ্নিচাৰ্ছ। আমাৰ এইটো হৈছে শুদ্ধ বাক্য, কাৰণ আমাৰ এই এছ যিটো অতিৰিক্তভাৱে দিয়া আছিল সেইটো আমাৰ কোনো প্ৰয়োজন নাই, কাৰণ ফাৰ্নিচাৰ বুলি শব্দ নহয়। একেদৰে আমি আৰু এটা বাক্য লৈছোঁ, হি বট ছাম ভেজিটেবল। এই আমি যিটো ভেজিটেবল শব্দ দেখা পাইছোঁ এই শব্দটো আচলতে কি হয়, ই কেতিয়াও ছিংগুলাৰ ফৰ্মত নহয়। ভেজিটেবল শব্দটো কেতিয়াও ছিংগুলাৰ ফৰ্মত নহয়, ই সদায় প্লুৰেল ফৰ্মত হয়। গতিকে আমি যদি বাক্যত ব্যৱহাৰ কৰিম সদায় কি হয়, ভেজিটেবলছে আমি লিখিব লাগে। গতিকে এই বাক্যটোৰ শুদ্ধ উত্তৰটি হ'ব হি বট ছাম ভেজিটেবলছ। আমি ইয়াতে দেখা পাইছোঁ যে এই যিটো বাক্য ইয়াতে ভেজিটেবলৰ পৰিৱৰ্তে শুদ্ধটো হৈছে ভেজিটেবলছ। আমি নিশ্চয় ইয়াতে লক্ষ্য কৰিছোঁ ইয়াতে কি আছে, ভেজিটেবলছ। গতিকে আমি এইখিনি কথা মনত ৰাখিলে ভাল যে ভেজিটেবল শব্দটো কেতিয়াও ছিংগুলাৰ ফৰ্মত নহয় আৰু ফাৰ্নিচাৰ শব্দটো কেতিয়াও ফাৰ্নিচাৰ্ছ নহয়, কাৰণ এই নিয়মত আমাক পৰীক্ষাত বহু সময় বাক্য আমাক দিয়া থাকে। আমি পৰৱৰ্তী বাক্যলৈ আগবাঢ়িছোঁ। হি ইজ মাই কাজিন ছিষ্টাৰ। ইয়াত আমি দেখা পাইছোঁ কাজিন মানে হৈছে নিজৰ খুৰাৰ ল'ৰা ছোৱালী বা মামাৰ ল'ৰা বা ছোৱালী। আমি সেই অৰ্থত তেনেকুৱা অৰ্থত বুজাওঁ। গতিকে আমি কেতিয়াও কাজিন শব্দৰ পিছত আমাক ব্ৰাদাৰ বা ছিষ্টাৰ আমি শব্দ ব্যৱহাৰ কৰিব নালাগে। যদি ইয়াতে লিখা আছে শ্বি ইজ মাই কাজিন ছিষ্টাৰ বা হি ইজ মাই কাজিন ব্ৰাদাৰ, কিন্তু এই যে যিটো ব্ৰাদাৰ বা ছিষ্টাৰ আমাক অতিৰিক্ত এটা শব্দ দিয়া থাকে আমি মনত ৰাখিব লাগিব সেইটো আমাৰ ভুল হয়। গতিকে কোনো বাক্য যদি দিয়া আছে সেই ব্ৰাদাৰ বা ছিষ্টাৰ যিটো অতিৰিক্ত শব্দ দিয়া আছে আমি সেই শব্দটো
আমি যদি কেনসেল কৰি দিওঁ নোহোৱাকৈ লিখি দিওঁ তেতিয়া আমাৰ বাক্যটো কি হ'ব শুদ্ধ হ'ব তাৰমানে এই বাক্যটোৰ শুদ্ধ ৰূপ হ'ব হি ইজ মাই কাজিন গতিকে এই কাজিন লিখিলে হৈ যাব আৰু কাজিন ব্ৰাদাৰ সিস্টাৰ এইবিলাক লিখাৰ দৰকাৰ নাই পৰৱৰ্তী বাক্যলৈ গৈছোঁ she came back with bag and baggage এই আমি মনত ৰাখিব লাগিব এই যেটো bag and baggage আমি ইয়াতে দেখা পাই আছো এই শব্দৰ আগত কেতিয়াও কি নহয় এই with প্ৰিপজিশনটো আমাক প্ৰয়োজন নহয় গতিকে এই বাক্যটোত আমাৰ কি আছে with যেটো শব্দ আছে সেইটো আমাৰ ভুলকে দিয়া আছে ই মানে unnecessary আমাক ব্যৱহাৰ কৰা হৈছে গতিকে এইটো বাক্যত আমাৰ কি হ'ব she came back bag and baggage আমাৰ ইয়াতে কি আছে যেটো আমাক অতিৰিক্তভাৱে with দিয়া আছিল সেই with শব্দটো আমাৰ ইয়াতে কি কৰা হৈছে উইথড্ৰ কৰি মানে ইয়াৰ পৰা অমিট কৰি দিয়া হৈছে এই with শব্দটো আমাক নালাগে আমি পৰৱৰ্তী বাক্যলৈ আগবাঢ়িছো কোৱেশ্চন নম্বৰ 5 হি ইজ এ কাৱাৰ্ড পাৰসন কাৱাৰ্ড মানে যিবিলাক ভয়াতুৰ মানুহ সেই অৰ্থত বুজাবৰ বাবে কাপুৰুষ বুজাবৰ কাৰণে আমি কাৱাৰ্ড শব্দ ব্যৱহাৰ কৰো কাৱাৰ্ড যেতি শব্দ ব্যৱহাৰ কৰা হয় সেই শব্দটিয়ে ভয়াতুৰ পুৰুষ বা কাপুৰুষ সেই অৰ্থত ব্যৱহাৰ কৰা হয় তাৰ পিছত কেতিয়াও আমাৰ এই পাৰসন শব্দৰ কোনো প্ৰয়োজন নহয় গতিকে আমি যেতে শুদ্ধ বাক্য লিখিম সেই ক্ষেত্ৰত কি হ'ব আমি কেৱল মাত্ৰ হি ইজ এ কাৱাৰ্ড এই বাক্যটো লিখি দিলে আমি এইখিনি লিখি দিও হি ইজ এ কাৱাৰ্ড এইখিনি লিখি দিলে আমাৰ বাক্যটো শুদ্ধ হ'ব গতিকে কাৱাৰ্ডৰ পিছত অতিৰিক্তভাৱে আৰু এই পাৰসন যেটো শব্দ আমি লিখিছো এটো দৰকাৰ নাই গতিকে হি ইজ এ কাৱাৰ্ড এইখিনি লিখিলে আমাৰ বাক্যটো শুদ্ধ হ'ব আমি পৰৱৰ্তী বাক্যলৈ আগবাঢ়িছো কোৱেশ্চন নম্বৰ 6 The sceneries of Arunachal Pradesh is charming এই বাক্যটো আমাৰ ভুল আছে যে সিনারিজ বুলি কোনো শব্দ নহয় আমি ইয়াতে যেটো শব্দ দেখা পাইছো সিনারিজ বুলি এই শব্দটো ভুলকে দিয়া আছে ই কেতে প্লুৰাল ফৰ্মত ব্যৱহাৰ নহয় গতিকে আমি যেতিয়া শুদ্ধ বাক্য লিখিম তেতিয়া কি হ'ব সিনারি ই সিঙ্গুলাৰ ফৰ্মত ব্যৱহাৰ হয় তাৰমানে এই বাক্যটো আমাক এনেকৈ দিয়া থাকিব The scenery of Assam is beautiful এই বাক্যটো লিখিলে আমাক শুদ্ধ হ'ব সিনারি শব্দৰ পৰিৱৰ্তে নিশ্চয় ইয়াতে তোমালোকে লক্ষ্য কৰিছা যে সিনারি শব্দৰ পৰিৱৰ্তে আমি যেটো শব্দ লিখিছো এটো হৈছে সিনারি গতিকে এই সিনারি শব্দ লিখিলে আমাৰ এই বাক্যটো শুদ্ধ হ'ব আমি পৰৱৰ্তী বাক্যলৈ আমি আগবাঢ়িছো কোৱেশ্চন নম্বৰ 7 I do not know to do it ইয়াৰ এই অৰ্থ যদি আমি কৰো তেন্তে ইয়াৰ অৰ্থ হৈছে মই এটো কেনেকৈ কৰিব লাগে না জানো দেখাত বাক্যটো ঠিকই আছে কিন্তু ইয়াত আমাৰ এটা ভুল হৈছে I do not know আসলে অসমীয়া যদি আমি কওঁ তেতিয়া আসলে এনেকৈ হ'ব লাগিছিল এটো কেনেকৈ কৰিবলৈ হেয়া মই নাজানো তেতিয়া বাক্যটো হ'ব এনেকুৱা I do not know ইয়াতে আমাৰ এটা শব্দ কম হৈ আছে আৰু শব্দটো হ'ব I do not know how to do it এটো কেনেকৈ কৰিব লাগে আমি নাজানো গতিকে ইয়াতে আমি how শব্দটো যোগ কৰি দিলে এই বাক্যটো সম্পূৰ্ণ হ'ব বা শুদ্ধ হ'ব পৰৱৰ্তী বাক্যলৈ আমি আগবাঢ়িছো I do not একেদৰে আমাৰ এটা বেলেগ এটা প্ৰশ্ন লোৱা হৈছে I do not know to swim ইয়াৰ অৰ্থ আমি যদি ভাবো ইয়াৰ অৰ্থ হৈছে মই সাঁতুৰিব নাজানো এই বাক্যটো আমাক দেখাত শুদ্ধ যেন লাগিলেও ব্যাকৰণৰ নিয়মৰ পৰা এই নিয়মৰ মতে এই ভুল আছে গতিকে বাক্যটো আসলতে হ'ব লাগিছিল I do not know how to swim পাইকেদৰ কেতে আমাক দিয়ে I do not know to drive a car মই গাড়ী কেনেকৈ চলাবলৈ নাজানো তেতিয়া আসলতে লিখিবলৈ I do not know how to drive a car নিশ্চয় তোমালোকে বুজি পাত অসুবিধা হোৱা নাই আমি পৰৱৰ্তী বাক্যলৈ আগবাঢ়িছো It is you who is to blame এই বাক্যটো যদিও আমাৰ দেখাত শুদ্ধ যেন লাগিছে আসলতে ইয়াতে ভুল আছে ইয়াৰ শুদ্ধ এই আসলতে এই যেটো আমি অক্সিলাৰি আমি ব্যৱহাৰ কৰিছো এটা আসলতে ভুল হৈ আছে আচ্ছা শুদ্ধটো আমি জানি লও It is you who are to blame who are to be blamed আসলতে এই যেটো অক্সিলাৰি ব্যৱহাৰ হৈছে আর এইটো আসলতে এই ইউৰ কাৰণে হে গতিকে আমি ইয়াতে যদি লক্ষ্য কৰো যে ইউৰ লগত ইজ এইটো আমাৰ অক্সিলাৰিটো ভুল হৈ আছে এইকাৰণ ইউৰ লগত আমি জানো অক্সিলাৰিটো কি হ'ব ইউ আৰ গতিকে ইট ইজ ইউ হু আৰ টু বি ব্লেম ইয়াক বুজিবৰ কাৰণে আৰু এটা উদাহৰণ আমি লৈ লৈছো এটা বাক্য দি আছে ইট ইজ আই হু ইজ ৰেসপন্সিবল ফৰ দা প্ৰবলেম ইয়াত আমাক দি আছে আই আৰু ইয়াত আমাৰ অক্সিলাৰি দি আছে ইজ আমাৰ আইৰ লগত আমি নিশ্চয় সকলোৱে জানো যে আইৰ লগত কি নহয় ইজ অক্সিলাৰি ব্যৱহাৰ নহয় গতিকে আমাৰ শুদ্ধটো হ'ব ইট ইজ আই হু এম ৰেসপন্সিবল ফৰ দা প্ৰবলেম নিশ্চয় এখিনি আমি বুজি পাইছো পৰৱৰ্তী প্ৰশ্নলৈ আমি আগবাঢ়িছো কোৱেশ্চন নম্বৰ 9 দ্য নিউজ আৰ ট্ৰু এই বাক্যটো আমাক দেখাত শুদ্ধ যেন লাগিলেও ই শুদ্ধ নহয় কাৰণটো কি হয় যে এই যেটো শব্দ নিউজ সদায় সিঙ্গুলাৰ ফৰ্মত ব্যৱহাৰ হয়
নিউজ মানে ই বহু বছৰ নহয় গতিকে নিউজ মানে আসলে চাৰিটা দিশৰ নাম বুজায় চাৰিটা দিশ মানে আমি যদি নর্থ এন ফর নর্থ ই ফর ইস্ট ডব্লিউ ফর ওয়েস্ট এস ফর সাউথ এই চাৰিটা দিশক বুজাবৰ কাৰণে আসলে কি হয় নিউজ শব্দটো ব্যৱহাৰ কৰা হয় গতিকে ইয়াতে ই নিউজ শব্দটো আসলে বহু বচনৰ কাৰণে নহয় সেই কাৰণে আমি ইয়াতে সিঙ্গুলার নাম্বাৰৰ লগত যি অক্সিলাৰি হয় সেইটো আমাৰ ইয়াতে ইউজ হ'ব তাৰ মানে এই বাক্যটোৰ আমাৰ শুদ্ধ উত্তৰটি হ'ব দ্য নিউজ ইজ ট্ৰু এইটো আমি নিশ্চয় বুজি পাইছো কাৰণ এই সিঙ্গুলার নাম্বার যেহেতু ইয়াৰ লগত আমাৰ অক্সিলাৰিটো কি হ'ব সিঙ্গুলার হ'ব পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়িছো কোৱেশ্চন নম্বৰ 10 she prefers coffee than tea অসমীয়া যদি অৰ্থৰ ফালে আমি চাওঁ তেন্তে ইয়াৰ অৰ্থটো হ'ব তাই চাহতকৈ কফি ভাল পায় বা পছন্দ কৰে এনে তুলনা বুজালে ইংৰাজী অসমীয়া বাক্যত আমি যেতিয়া গম পাওঁ যে বাক্যটো তুলনা বুজাইছে তেতিয়া দেন ব্যৱহাৰ হয় হলেও কিন্তু এই বাক্যটো আমি চাব লাগিব যে এই প্ৰিফাৰ শব্দ যেতিয়া কোনো বাক্যত থাকে তেন্তে প্ৰিফাৰ শব্দৰ পিছত কেতিয়াও দেন প্ৰিপজিশন ব্যৱহাৰ নহয় প্ৰিফাৰ শব্দৰ লগত কেৱল মাত্ৰ টু প্ৰিপজিশন হে ব্যৱহাৰ হয় সেইভাবে আমাৰ এই বাক্যটো ভুল আছিল উইথ দেন শব্দৰ পৰিৱৰ্তে আমি যেতিয়া টু ব্যৱহাৰ কৰিম তেতিয়া বাক্যটো আমাৰ শুদ্ধ হ'ব পৰৱৰ্তী বাক্যলৈ আমি আগবাঢ়িছো he said that he will buy a book এই বাক্যটো আমাৰ ভুল আছে ইয়াত আমি চাও যদি এটো ইনডাইৰেক্ট স্পিচ হয় নেৰেশনৰ নিয়ম মতে এইটো আমাৰ ৰিপোৰ্টিং ভাৰ্ব হয় ৰিপোৰ্টিং ভাৰ্ব পাস্ট টেন্স আছে আৰু ইয়াতে দ্যাট কানেক্টৰ হৈ আছে গতিকে তাৰ পিছৰ বাক্যটো আমাৰ কি হ'ব ইয়াতে উইল ব্যৱহাৰ নহব ইয়াতে আমাৰ ভুল হৈ আছে গতিকে ইয়াৰ কি হ'ব পাস্ট ফর্ম উইলৰ পাস্ট ফর্ম যেটো আছে হেতু ব্যৱহাৰ কৰিলে আমাৰ এই বাক্যটো শুদ্ধ হ'ব তাৰ মানে কি হ'ব he said that he would গতিকে আমাৰ এই বাক্যটো এতিয়া শুদ্ধ হ'ল কাৰণ ইয়াতে এটো পাস্ট টেন্স আছে সিম্পল আৰু ইয়াতে আমাৰ কি হ'ব নেৰেশনৰ নিয়ম মতে ইয়াতে পাস্ট টেন্স হ'ব আমি পৰৱৰ্তী বাক্যলৈ আমি আগবাঢ়িছো 12 নম্বৰ when you do your homework এই বাক্যটো এনে সাধাৰণ দৃষ্টিত চালে আমি গম পাওঁ যে এটো শুদ্ধ যেনে লাগিলেও এই বাক্যটো ভুল আছে আৰু ইয়াৰ শুদ্ধ উত্তৰটি হ'ব when do you do your homework তুমি তোমাৰ হোমৱৰ্ক কেতিয়া কৰা গতিকে এই বাক্যটিত আমি দেখা পাইছো ইয়াতে আমাৰ এটা ডু কম হৈ আছিল তাৰ মানে এই বাক্যটোৰ বাবে আমি এই যেটো ডু আছে এইটো এড কৰি দিলে আমাৰ এই বাক্যটো শুদ্ধ হ'ব আমি পৰৱৰ্তী বাক্যলৈ আগবাঢ়িছো কোৱেশ্চন নম্বৰ 13 he is senior than me in age আমি ইয়াতে দেখাত শুদ্ধ যেন লাগিলেও এই বাক্যটো আমাৰ ভুল আছে এই বাক্যটিত আমি দেখা পাইছো he is senior than me in age যেতিয়া তুলনা বুজাইছে সিনিয়ৰ এই অৰ্থত বুজাবৰ কাৰণে তেতিয়া তুলনা বুজালে অসমীয়া বাক্যত যদি আমি তুলনা বুজাও তেতিয়া দেন ইংৰাজীৰ কাৰণে আমি দেন তুলনা বুজালে ব্যৱহাৰ কৰো কিন্তু আমি মনত ৰাখিবলৈ কথাটো এইটোৱে যে কোনো বাক্যত যদি সিনিয়ৰ জুনিয়ৰ ইনফেৰিয়ৰ সুপিৰিয়ৰ প্ৰিয়ৰ এই কেইটা শব্দ থাকে সেই বাক্যত দেন শব্দৰ পৰিৱৰ্তে আমি কি ব্যৱহাৰ কৰো টু প্ৰিপজিশন হে ব্যৱহাৰ কৰো নিশ্চয় ইয়াত আমি দেখা পাইছো আৰু ইতিমধ্যে মোৰ প্ৰিপজিশনৰ যি ভিডিও আছে সেই ভিডিওসমূহত এই বিষয়ে বিস্তাৰিত নিয়ম বৰ্ণনা কৰা আছে আমি দেখা পাইছো ইয়াতে কি আছে টু প্ৰিপজিশন ব্যৱহাৰ কৰিছো আৰু ভুজিটো ভুল বাক্য আছিল তাত কি দি আছিল আমাৰ ইয়াতে দেন ব্যৱহাৰ কৰা হৈছিল আৰু আমি অতিৰিক্ত কিছু কেইটামান বাক্য আমি ইয়াতে ব্যৱহাৰ কাৰণে লৈ লৈছো যেনেকে এই কেইটা ইতিমধ্যে মই কৈছো যে সিনিয়ৰৰ পিছত কি সিনিয়ৰৰ যেনেকে টু হল জুনিয়ৰ সুপিৰিয়ৰ ইনফেৰিয়ৰ এই শব্দবিলাকতে কি হয় আমাৰ টু প্ৰিপজিশন হে ব্যৱহাৰ হয় আমি পৰৱৰ্তী বাক্যলৈ আমি আগবাঢ়িছো কোৱেশ্চন নম্বৰ 14 each of the boys play cricket ইয়াতে দেখাত শুদ্ধ যেন লাগিলেও আসলতে এই বাক্যটো আমাৰ ভুল হয় each of the boys যেতিয়া কোনো বাক্যত each ব্যৱহাৰ হয় তাৰ পিছৰ কি হয় নাউন টু প্লুৰেল ফৰ্ম হয় কিন্তু তাৰ যেটো ভাৰ্ব হয় ই এই যে এইটোৰ লগত আসলতে মিলাকৈ আমি ব্যৱহাৰ কৰিব লাগিব গতিকে এটা আমাৰ হ'ব লাগিছিল each of the boys plays cricket এইটো আমাৰ শুদ্ধ হ'ব গতিকে আমি ইয়াতে এই এটা মানে দি আছে প্লে আমি ইয়াতে শুদ্ধ কৰোতে আমি কি পাইছো ইয়াতে কি হৈছে প্লেস কাৰণ ইয়াতে আমাৰ each শব্দটিয়ে এজন এজনক সেপাৰেট কে বুজাইছে এই কাৰণে আমাৰ কি হ'ব ইয়াতে প্লেস ব্যৱহাৰ হ'ব একেদৰে আমি যদি আৰু এটা বাক্য ইয়াতে বেলেগ একে ধৰণৰ আমি নিয়মৰ বেলেগ এটা বাক্য লৈছো কেতিয়াবা আমি এনেকা হয় যদি কোনো বাক্যত আমি দেখা পাইছো যে ইয়াতে কি আছে ওয়ান অফ দা যদি বাক্যত থাকে কোনো বাক্যত তেন্তে তাৰ পিছৰ যেটো নাউন হয়
যদি কোনো বাক্যত আপুনি ওৱান অফ দ্য যদি তোমালোকে দেখা পাইছে ওৱান অফ দ্য আছে তেন্তে সেই বাক্যৰ কি হ'ব যদি তাৰপিছত যিটো নাউন হয় ই সদায় প্লুৰেল ফৰ্মত হয় যেনেকৈ আমি দেখাইছোঁ ক্ৰিকেটাৰ্ছ ইয়াতে আমি কি দেখা পাইছোঁ ক্ৰিকেটাৰ্ছ বুলি দেখা পাইছোঁ শচীন ইজ ওৱান অফ দ্য গ্ৰেটেষ্ট ক্ৰিকেটাৰ্ছ ইন ইণ্ডিয়া গতিকে এই বাক্যটো আমাৰ ওৱান অফ দ্য থাকিলে তেতিয়া আমি এই নিয়মটো মানি চলোঁ কুৱেশ্যন নম্বৰ 15 লৈ আমি আগবাঢ়িছোঁ অৰেঞ্জেছ আৰ গুড টু বি ইটেন এই বাক্যটো আমাৰ কি আছে গুড টু বি ইটেন ইয়াত আমাৰ ভুল হৈ আছে অৰেঞ্জেছ ইয়াত আমাৰ শুদ্ধ কৰিলে হ'ব অৰেঞ্জেছ আৰ গুড টু ইট গতিকে আমাৰ ইয়াতে এইখিনি লিখিলে আমাৰ শুদ্ধ হ'ব পৰৱৰ্তী বাক্যলৈ আমি আগবাঢ়িছোঁ 16 হি ৱৰ্কছ ভেৰি হাৰ্ডলি এই বাক্যটোত আমাৰ কি আছে চইজ অফ ৱৰ্ড আমি আচলতে ভুল শব্দ এটি ব্যৱহাৰ হৈ আছে সেইটো যদি আমি লক্ষ্য কৰোঁ তেন্তে আমি গম পাম যে ইয়াতে আমাৰ এই যিটো ৱৰ্ড দিয়া আছে হাৰ্ডলি এই হাৰ্ডলি ৱৰ্ডটো আচলতে ভুল হৈ আছে কাৰণটো আমি জানো হাৰ্ডলিৰ অৰ্থ হৈছে কেতিয়াবাহে কিন্তু ইয়াত আমাৰ অৰ্থ প্ৰকাশ কৰিছে যে তেওঁ কঠোৰ পৰিশ্ৰম কৰে গতিকে আমাৰ এই বাক্যটোৰ এই যিটো হাৰ্ডলি শব্দ আছে এই ভুল শব্দটো আমি ৰিপ্লেচ কৰিব লাগিব গতিকে আমাৰ ইয়াতে শুদ্ধ কৰিলে হ'ব হি ৱৰ্কছ ভেৰি হাৰ্ড তেওঁ কঠোৰ পৰিশ্ৰম কৰে হাৰ্ডলি মানে কেতিয়াবা কাচিতে সেই অৰ্থতহে আমি ব্যৱহাৰ কৰা হয় 16 নম্বৰ বাক্যলৈ আমি আগবাঢ়িছোঁ একেদৰে আমাৰ ইয়াত আৰু এটা বাক্য লোৱা হৈছে 17 নম্বৰটোৰ আগতে যেনে হি ভিজিটেড লণ্ডন শ্বৰ্টলি সাধাৰণতে ব্যৱহাৰ কৰা হয় ফিউচাৰ টেন্সৰ বাক্যত যেনেকৈ অপেনিং শ্বৰ্টলি কিবা দোকান বা অনুষ্ঠান কিবা আৰম্ভ হ'ব তাত আমি শ্বৰ্টলি শব্দ ব্যৱহাৰ কৰোঁ যিটো এতিয়ালৈকে আৰম্ভ হোৱা নাই আৰু যিহেতু ইয়াতে আমাৰ কি আছে বাক্য দেখা পাইছোঁ হি হেজ ভিজিটেড এইটো প্ৰেজেণ্ট পাৰফেক্ট হৈ আছে পাৰফেক্ট টেন্সৰ কাৰণে আমি সাধাৰণতে ব্যৱহাৰ কৰোঁ ৰিচেণ্টলি গতিকে ইয়াত আমাৰ বাক্যটোত হ'ব হি হেজ ভিজিটেড লণ্ডন ৰিচেণ্টলি তেওঁ সদ্যহতে লণ্ডন ভ্ৰমণ কৰিছে আমি এই ধৰণে আমি বাক্যবিলাক ব্যৱহাৰ কৰোঁ গতিকে আমি মনত ৰাখিব লাগিব ফিউচাৰ টেন্সৰ বাক্যৰ কাৰণে আমি শ্বৰ্টলি ব্যৱহাৰ কৰিম আৰু পাৰফেক্ট টেন্সৰ বাক্যৰ কাৰণে আমি কি ব্যৱহাৰ কৰিম ৰিচেণ্টলি ব্যৱহাৰ কৰিম 17 নম্বৰ বাক্যলৈ আমি আগবাঢ়িছোঁ হি লিভছ এট দিল্লী ইয়াতে আমি যিটো বাক্য দেখা পাইছোঁ ইয়াতে বাক্যটোত ভুল হৈ আছে চইচ অফ প্ৰিপজিশ্যন কাৰণটো ইয়াতে আমাক দি আছে দিল্লীৰ আগত আমাৰ কি আছে এট প্ৰিপজিশ্যন ব্যৱহাৰ হৈ আছে আমি জানো দিল্লী এখন কি হয় ডাঙৰ ঠাই গতিকে ডাঙৰ ঠাই বুজাবৰ কাৰণে তাৰ আগত আমি কেতিয়াও এট প্ৰিপজিশ্যন ব্যৱহাৰ নকৰোঁ ডাঙৰ ঠাইৰ আগত আমি কেৱল ইন প্ৰিপজিশ্যনহে ব্যৱহাৰ কৰোঁ গতিকে আমি ইয়াত দেখা পাইছোঁ হি লিভছ ইন দিল্লী এতিয়া আমি যদি ভাবিছোঁ যে কোনো সৰু ঠাই যাৰ জনসংখ্যা বহুত কম সেই ঠাইবিলাক বুজাবৰ কাৰণে তাৰ আগত আমি কি ব্যৱহাৰ কৰোঁ এট প্ৰিপজিশ্যন ব্যৱহাৰ কৰোঁ আমি 18 নম্বৰ কুৱেশ্যনলৈ আগবাঢ়িছোঁ টেল মি হুৱেৰ ইজ দ্য পোষ্ট অফিচ এই বাক্যটোত আচলতে কি হৈছে চেণ্টেন্স কম্পজিশ্যনটো ভুল হৈ আছে কাৰণ এই প্ৰথম বাক্যটো আমাৰ কি আছে ইম্পাৰেটিভ চেণ্টেন্স হয় আদেশসূচক বাক্য তাৰপিছত এই ধৰণে আমাৰ কি আছে এই মাজত অক্সিলাৰী নাথাকে তেতিয়া কি হ'ব আমি এইটো যদি শুদ্ধকৈ লিখোঁ টেল মি হুৱেৰ দ্য পোষ্ট অফিচ ইজ অক্সিলাৰীটো আমি পিছলৈ ঠেলি দিওঁ গতিকে এইটো আমাৰ শুদ্ধ বাক্য হৈছে কুৱেশ্যন নম্বৰ 19 she narrated the story shortly নহয় আচলতে কিবা ষ্টৰী বা কিবা কথা যেতিয়া আমি কোৱা হয় সেইটো আমি ইয়াত ব্যৱহাৰ কৰা হৈছে ছুটিকে আচলতে shortly মানে ছুটিকে নহয় shortly ইতিমধ্যে আমি আলোচনা কৰিছোঁ যে ফিউচাৰৰ কোনো বাক্য বুজাবৰ কাৰণে ইয়াতে আচলতে মানে কথাটো বুজা হৈছে যে তেওঁ ঘটনাটো ছুটিকে কৈছিল বা চমুকৈ কৈছিল গতিকে সেই অৰ্থত আমি shortly শব্দটো ৰিপ্লেচ কৰি আমি তাত ব্ৰিফলি লিখিব লাগিব she narrated the story briefly তেওঁ কাহিনীটো বা ঘটনাটো চমুকৈ কৈছিল গতিকে আমাৰ ইয়াতে কি হ'ব ব্ৰিফলি আজিৰ ভিডিঅ'ৰ অন্তিম প্ৰশ্ন স্মোকিং ইজ ইনজুৰিয়াছ ফৰ হেল্থ আমি এইটো বাক্যৰ অসমীয়া হৈছে ধূমপান স্বাস্থ্যৰ কাৰণে ক্ষতিকাৰক এনে কাৰণে শব্দৰ কাৰণে অসমীয়াত আমি যদি ফৰ ব্যৱহাৰ কৰোঁ কিন্তু আমি মনত ৰাখিব লাগিব যে এই যেতিয়া বাক্যত ইনজুৰিয়াছ শব্দ ব্যৱহাৰ হৈ আছে ইনজুৰিয়াছ শব্দৰ পিছত আমাৰ এই যিটো ইনজুৰিয়াছ শব্দ আছে ইনজুৰিয়াছ শব্দৰ পিছত কেৱল মাত্ৰ আমাৰ কি হয় টু প্ৰিপজিশ্যনহে ব্যৱহাৰ হয় গতিকে আমি ইয়াতে কি লিখিছোঁ স্মোকিং ইজ ইনজুৰিয়াছ টু হেল্থ ধূমপান স্বাস্থ্যৰ কাৰণে ক্ষতিকাৰক মৰমৰ ছাত্ৰ ছাত্ৰীসকল আশা কৰোঁ তোমালোকে ভিডিঅ'টি চাই উপকৃত হৈছা তোমালোকে ভিডিঅ' চাই কেনে পালা মোক জনাবলৈ নাপাহৰিবা আৰু অতি সোনকালে তোমালোকৰ বাবে আৰু এটি দৰকাৰী ভিডিঅ' লৈ আহি আছোঁ এক্টিভ এণ্ড পেছিভ ভইচ এই সম্পৰ্কে যিবিলাক 2022 চনৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বাবে অতিকৈ প্ৰয়োজনীয় সেই সম্পৰ্কে
এটি ভিডিঅ' সোনকালে লৈ আহি আছোঁ বা টেন্স খণ্ডৰ যিবিলাক ভিডিঅ' এতিয়ালৈকে আপলোড কৰা নাই এইবিলাক অতি সোনকালে ইউটিউবত আপলোড কৰিম, তোমালোকে চাবলৈ নাপাহৰিবা। আৰু আজিৰ ভিডিঅ'টি সম্পূৰ্ণকৈ চোৱাৰ বাবে তোমালোকলৈ অশেষ ধন্যবাদ।